হেল্ল' ষ্টুডেণ্টছ, বহুতো ছাত্ৰ ছাত্ৰীয়ে CEUET এক্সামৰ বিষয়ে জানিব বিচাৰি আছিলে। এইটো কি হয়, কোনে দিব লাগিব, কোনে দিব নালাগিব, সেইখিনি কথা বহুতে জানিব বিচাৰি আছিলে। এতিয়া CEUT যদি ফুল ফৰ্মটো চাওঁ, ইয়াৰ ফুল ফৰ্মটো হৈছে কমন ইউনিভাৰ্চিটি এণ্ট্ৰেন্স টেষ্ট। ইয়াতে নামটোৱে আমি বুজি পাইছোঁ, নামটোতে বুজি পাইছোঁ যে যদি আমি ইউনিভাৰ্চিটিত নাম লগাব বিচাৰিছোঁ, যিকোনো ইউনিভাৰ্চিটিত নাম লগাব বিচাৰিছোঁ, তেতিয়া আমি কি কৰিব লাগিব, এই কমন ইউনিভাৰ্চিটি টেষ্টটো আমি দিব লাগিব। এতিয়া হায়াৰ ছেকেণ্ডেৰীৰ পিছত দেই, এক্সামটো কেতিয়া হ'ব, হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলেও দিব পাৰিবা, পাছ কৰাৰ আগতো দিব পাৰিবা, হায়াৰ ছেকেণ্ডেৰী পিছতো দিব পাৰা, বা তোমালোকে যেতিয়া এক্সাম ধৰা এনেকুৱা হ'ব পাৰে যে তোমালোকৰ ৰিজাল্টটো ওলোৱা নাই, ফৰ্ম ফিল আপ বৰ্তমান চলি আছে, তো ৰিজাল্টটো তোমালোকৰ ওলোৱাই নাই, তো তোমালোকে এতিয়াই দিব পাৰা, সেইটো প্ৰব্লেম নাই, হৈ গ'ল। এতিয়া CUT এক্সামটো আমি কেনেকৈ দিম বা কি প্ৰক্ৰিয়াৰে আমি দিব পাৰোঁ, সেইটো কাৰণে তোমালোকে অনলাইন আবেদন কৰিব লাগিব, CUT এক্সামৰ কাৰণে ফৰ্ম ফিল আপ কৰিব লাগিব। তো এতিয়া যদি আমি ছাবজেক্টবিলাকৰ কথা কৈ লওঁ, তো ছাবজেক্টবিলাক কেনেকুৱা থাকিব, ইয়াত এক্সামটো 3টা ছেকশ্যনত হয়। প্ৰথম ছেকশ্যনটো হৈছে যে লেংগুৱেজ। ইয়াত প্ৰথম ছেকশ্যনটোত কি হ'ব, তোমালোকৰ লেংগুৱেজ এক্সাম হ'ব। লেংগুৱেজত প্ৰায় 13টামান লেংগুৱেজ থাকে, মই একুৰেটলি পাহৰিছোঁ কিমানটা থাকে, 13টা হয়তো লেংগুৱেজ থাকে, তাত থাকিব ইংলিছ থাকিব, আছামিজ থাকিব, হিন্দী থাকিব, আৰু বেলেগ বেলেগ লেংগুৱেজ থাকিব। এতিয়া তোমালোকৰ ওপৰত ডিপেণ্ড কৰিব তোমালোকে কোনটো লেংগুৱেজ তোমালোকে চুজ কৰা বা কোনটো লেংগুৱেজত তোমালোকে এক্সাম দিবা। আৰু ইউনিভাৰ্চিটি লেভেলত যদি দিব বিচাৰিছা, মই প্ৰিফাৰ কৰিম যদি তোমালোকৰ আছামিজ মেজৰ আছে তো ঠিক আছে, আছামিজতে দিলা, কিন্তু মানে আছামিজ যদি মেজৰ ল'ব বিচাৰিছা তেতিয়া আছামিজ লেংগুৱেজতে দিলা, কিন্তু যদিহে বেলেগ ল'ব বিচাৰিছা তেতিয়াহ'লে তোমালোকে ইংলিছত দিব পাৰা, ইংলিছত দিলে বেছি ভাল হয়, যিহেতু ইউনিভাৰ্চিটিত পঢ়িব গৈ আছা, ইংলিছৰ দিলে বেছি ভাল হয়। ডমেইন ছাবজেক্টৰ ক্ষেত্ৰত আমি চাম যে ডমেইন নেক্সট ছেকশ্যনটো, আৰু ছেকেণ্ড ছেকশ্যনটো হৈছে ডমেইন ছাবজেক্ট। এতিয়া ডমেইন ছাবজেক্টত কি থাকিব, ডমেইন ছাবজেক্টত তোমালোকৰ যি মানে হায়াৰ ছেকেণ্ডেৰী ক্ষেত্ৰত যি তোমালোকে লৈছিলা ছাবজেক্ট, সেইবিলাক ছাবজেক্ট তোমালোকে চুজ কৰিব লাগিব। লাইক তুমি ধৰা আৰ্টছত পঢ়িছা, আৰ্টছত তোমালোকৰ হয়তো পলিটিকেল চায়েন্স, এডুকেশ্যন, ইকনমিক্স আছিলে, বা তোমালোকৰ ছায়েন্সত পঢ়িলে ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি আছিলে, মেথছ আছিলে, বা তোমালোকে কমাৰ্চত পঢ়িছা একাউণ্টেঞ্চি বা ফাইনেন্স বা কিবা কিবি আছিলে। ডমেইন ছাবজেক্টত সেই ছাবজেক্টবিলাক থাকিব। তাৰে তোমালোকে কি কৰিব পাৰিবা, মেক্সিমাম 3টাত এক্সাম দিব পাৰিবা, গোটেই সোপাত নহয়। ডমেইন ছাবজেক্টৰ পৰা তোমালোকে কি কৰিব লাগিব, 3টা ছাবজেক্ট চুজ কৰিব লাগিব। এটাও চুজ কৰিব পাৰা, কিন্তু মেক্সিমাম তোমালোকে 3টা চুজ কৰিব পাৰা। তাত বোলে মই এটাতে দিম, বোলে মই ইকনমিক্সত মেজৰ ল'ম বুলি ভাবিছোঁ, মই গতিকে ইকনমিক্সৰে মই কি কৰিম, ডমেইন ছাবজেক্ট হিচাপে চুজ কৰিম, হ'ব। আৰু এটা নেক্সট থাৰ্ড ছেকশ্যনটো হৈছে জেনেৰেল টেষ্ট। জেনেৰেল টেষ্টত কি হ'ব, তোমালোকৰ ৰিজনিঙৰ কুৱেশ্যন থাকিব, জেনেৰেল এপ্টিটিউড থাকিব, GK থাকিব, সেইখিনি কুৱেশ্যন তাত পাবা তোমালোকে, হৈ গ'ল। 3টা ছেকশ্যনৰ এক্সাম হয়, আৰু 3টা ছেকশ্যনত প্ৰত্যেকটা ছেকশ্যনত কিমানকৈ থাকে, 50 মাৰ্কছকৈ থাকে। 50 মাৰ্কছকৈ ধৰা তুমি লেংগুৱেজৰ এক্সামটো দিব গৈছা, তাত কিমান হ'ব, 50 মাৰ্কছৰ, আৰু সময় কিমান থাকিব, 1 ঘণ্টা দিয়া হ'ব তোমালোকৰ। আৰু তোমালোকৰ ডমেইন ছাবজেক্টৰ ক্ষেত্ৰত একেই, প্ৰত্যেকটা ছাবজেক্টত তোমালোকৰ 50 মাৰ্কছত থাকিব, কিমান দিয়া হ'ব, 60 মিনিট দিয়া হ'ব। আৰু লেংগুৱেজ মানে আৰু লাষ্ট জেনেৰেল টেষ্ট যোনটো আছে সেইটোতো ছেমে থাকিব, হৈ গ'ল। নেক্সট আমি যদি চাওঁ মাৰ্কছৰ কথা, মাৰ্কছত ইয়াত কিমান হ'ব, তোমাৰ ধৰা যদি তোমালোকে এটা কুৱেশ্যন কাৰেক্ট কৰা তাত 5 মাৰ্কছ পাবা, আৰু যদি এটা ৰং কৰা তোমালোকৰ কি হ'ব, -1 থাকিব। তো এইখিনি হৈ গ'ল আমাৰ গোটেই পেটাৰ্ণটোৰ কথা। আৰু এক্সামটো কেনেকৈ হ'ব, গোটেইটো এক্সাম কি হ'ব, কম্পিউটাৰ বেছ, মানে তোমালোকৰ এনেই ধৰা আমি MCQ ফিল আপ কৰিলোঁ তেনেকুৱা নহয়, গোটেইকেইটা কি হ'ব, কম্পিউটাৰত হ'ব। কম্পিউটাৰত হ'ব যদি MCQ থাকিব, তাৰে তোমালোকে কি কৰিব লাগিব, কম্পিউটাৰতে এক্সাম দিব লাগিব, কম্পিউটাৰতে তোমালোকে অপশ্যন চুজ কৰিব লাগিব, হৈ গ'ল। এইখিনি হয়তো ক্লিয়াৰ হৈছে তোমালোকৰ বস্তুখিনি, কি আৰু চিলেবাছ চোৱা, চিলেবাছ প্ৰত্যেকটা ছাবজেক্টৰ চিলেবাছ থাকে। তোমালোকে যদি অনলাইন গৈ চেক কৰা, গুগলত যদি চাৰ্চ কৰি চোৱা, তাতো চিলেবাছৰ ডিটেইলছ তোমালোকে পাই যাবা, বা CUT যোনটো অফিচিয়েল ৱেবছাইট আছে তাত গ'লে তোমালোকে প্ৰত্যেকটা ছাবজেক্টৰ চিলেবাছ থাকিব। আৰু মেইনলি ফ'কাছ কৰা হয় HS ছেকেণ্ড ইয়াৰৰ চিলেবাছটোৰ ওপৰত। আৰু যদিও তোমালোকৰ এইটো গোটেই চেণ্ট্ৰেলাইজ, মানে গোটেই ভাৰততে এটা এক্সামেই হয়, বেলেগ বেলেগ নহয়, গতিকে যদিও বেলেগ মানে ছেইম হয়, তথাপি তোমালোকৰ যোনটো NCERT আছে, সেই NCERT পঢ়িলে ইয়াৰ পৰা যথেষ্ট হৈ যায়, সেইখিনি পঢ়িলেই হৈ যায়। এতিয়া নেক্সট কথাটো হ'ল যে কোনে দিব, কোনে নিদিব, CUT এক্সাম কোনে দিব, কোনে নিদিব। এতিয়া তুমি যদি ভাবিছা যে মই যিকোনো এটা ইউনিভাৰ্চিটিত নাম লগাম, ধৰা তোমালোকে এনেকুৱা লাগিলে যে গুৱাহাটী ইউনিভাৰ্চিটিত মই নাম লগাম, ইউনিভাৰ্চিটিৰ ক্ষেত্ৰত কলেজৰ ক্ষেত্ৰত নহয়, এইটো ক্লিয়াৰ কৰি দিওঁ, বস্তুবিলাক বহুতো ছাত্ৰ ছাত্ৰীয়ে কনফিউজ হৈ যায় বস্তুবিলাক, যে যদিহে ইউনিভাৰ্চিটি হয় তেতিয়াহে তোমালোকৰ এইটো এণ্ট্ৰেঞ্চ দিব দৰকাৰ আছে। তোমালোকে ভাবিছা যে মই কলেজত নাম লগাম, ইউনিভাৰ্চিটিত নলগাওঁ, কলেজত নাম লগাম, তেনে ক্ষেত্ৰত তোমালোকৰ সমৰ্থ পৰ্টেলত আহিবই এপ্লাই কৰিবলৈ, সেইটো দি এপ্লাই কৰি তোমালোকে এডমিশ্যন পাই যাবা। কিন্তু যদিহে ভাবিছা যে মই ইউনিভাৰ্চিটিত লগাম, তেতিয়া তোমালোকে এইটো এক্সাম দিব লাগিব। এতিয়া এইটো আৰু এটা ক্ষেত্ৰত, ক্ষেত্ৰত কি হয়, আৰু এটা কথা আছে যে ধৰা বহুতো ইউনিভাৰ্চিটিৰ ক্ষেত্ৰত দেখা যায়, যিহেতু CUT এক্সামৰ বিষয়ে এতিয়াও সজাগতা খুব কম, গতিকে এটা কি কৰে, আজিকালি কি কৰা হৈছে ইউনিভাৰ্চিটিবিলাকত,
মানে ধৰা মই জাষ্ট এটা এক্সাম্পল দিছোঁ যে ধৰা নগাঁৱত থকা নগাঁও ইউনিভাৰ্চিটি নতুনকৈ হৈছে নগাঁৱত থকা নগাঁও ইউনিভাৰ্চিটিত ধৰা কি হ'ল 100টা সিট আছে পোষ্ট গ্ৰেজুৱেশ্যনৰ কাৰণে 100টা সিট আছে তাৰে কি কৰা হ'ব তেওঁলোকে ধৰা 40টা এনেকৈ ৰাখিব ৰিজাৰ্ভ ৰাখিব CUT কাৰণে আৰু বাকি 60টা কাৰ কাৰণে ৰাখিব যিসকলে সমত পৰ্টেল দি কৰে তেওঁলোকৰ কাৰণে তেওঁলোকে এইটো ৰিজাৰ্ভ ৰাখে গতিকে দুটা সেকশনতে এডমিশন হয় দুটা সেকশন দিয়ে তোমালোকে যদি ভাবিছা যে মই ডাইৰেক্টলি এপ্লাই কৰি সমত পৰ্টেল এপ্লাই কৰি ডাইৰেক্টলি মই হেতু ইউনিভাৰ্চিটিত নাম লগাও হেতু পাৰিবা আৰু যদি ভাবা যে মই CUT দি এক্সাম দি পেলাই হেতু মাৰ্কস দি মই এপ্লাই কৰিম হেতু পাৰিবা এতিয়া ইয়াতো এটা প্ৰশ্ন আহে যদি সমত পৰ্টেল দি মই পাৰোৱে তেতিয়া CUT এক্সাম কিয় দি হেতু এটা প্ৰশ্ন আহে এতিয়া CUT এক্সাম কোনে দিব হেতু কৈ লও যে যদি তোমালোকৰ ধৰা মই নগাঁও কলেজৰ এক্সাম্পল আকৌ লম এটা ধৰা নগাঁও কলেজত এডমিশন লবলৈ তোমাক লাগে কিমান পাৰ্সেন্ট ধৰা 75% লাগে কাৰণ বহুত এপ্লাই কৰে গতিকে তোমাৰ পাৰ্সেন্টেজটো হাই যায়গে হয়নে নগাঁও কলেজত এপ্লাই কৰিবলৈ তোমাক কিমান লাগে 75% লাগে কিন্তু তুমি এক্সাম দিয়াৰ পিছত গম পালা যে মোৰটো 75% নাহে মোৰ 50% বা 60% পাম গতিকে তোমালোকে কি কৰিব লাগিব CUT এক্সাম দিব লাগিব যে মই 60% পাম কিন্তু মন আছে মোৰ ক'ত নগাঁও ইউনিভাৰ্চিটিত নাম লগোৱাৰ তেনে ক্ষেত্ৰত তোমালোকে CUT এক্সাম দি প্লাই CUT যদি বেছি নম্বৰ পোৱা তেতিয়া সেই CUT মাৰ্কস দি তোমালোকে এপ্লাই কৰিলে তাতে এডমিশন পাই যাবা কথাটো বুজি পাইছানে ক্লিয়াৰ হৈছে যে তুমি মাৰ্কস কম আহিছে হায়াৰ সেকেন্ডাৰীত তোমালোকে ভাবিছা যে CUT এক্সাম মই দিম ভালদৰে কষ্ট কৰি পঢ়িম আৰু CUT এক্সামত ভাল মাৰ্কস পাম সেই ভাল মাৰ্কস দি যেতিয়া তোমালোকে এপ্লাই কৰিবা নগাঁও ইউনিভাৰ্চিটিত তেতিয়া তোমালোকে ইয়াত এডমিশন পাই যাবা কিন্তু তোমালোকে যদি একাডেমিক ধৰা এটা সমত পৰ্টেল যদি যোৱা তেতিয়া যদি তোমাৰ পাৰ্সেন্টেজ কম থাকে তাত কিন্তু তোমালোকে এডমিশন নোপোৱা হেতু হৈছে এটা প্ৰসেস হৈ গল এটা আৰু এটা কথা ইয়াতে মন কৰিবলগীয়া যে CUT এক্সাম এপ্লাই কৰিবলৈ কিমান পাৰ্সেন্টেজৰ দৰকাৰ হয় এটা মই জানেকে নগাঁও ইউনিভাৰ্চিটিৰ এক্সাম্পল দিলো তোমালোকে হেতু কাৰণে চাব লাগিব কি কোনখন তোমালোকে ইউনিভাৰ্চিটি তোমালোকে চুজ কৰি বিচাৰিছা তাত তোমালোকে যদি ওয়েবসাইটত গৈ তেওঁলোকৰ ওয়েবসাইটত গৈ প্লাই যদি চেক কৰা তেতিয়া তাত পাৰ্সেন্টেজটো দিয়া থাকে লাইক এতিয়া কথাটো এনেকুৱা যে মই নগাঁও ইউনিভাৰ্চিটিত মই নাম লগাব বিচাৰিছো তেতিয়া সেই নগাঁও ইউনিভাৰ্চিটিত মই ওয়েবসাইটত গৈ প্লাই চাম যে তাত কি কোৱালিফিকেশন কি দিছে বা কেনেকৈ কি বিচাৰিছে এটা তেওঁলোকৰ বিচৰা মতে এনেকুৱা হ'ব পাৰে যে CUT এক্সামটো পাছ হ'ব লাগিব CUT ক্ষেত্ৰতে CUT ৰিজাৰ্ভ যোনকি ৰাখে সিটৰ কাৰণে সেইখিনি কথা কৈছো CUT এক্সামৰ ক্ষেত্ৰত তেওঁলোকে হয়তো বিচাৰিব পাৰিব যে হায়াৰ সেকেন্ডাৰীত কিমান লাগিব 50% লাগিব আৰু CUT পাছ লাগিব হৈ গল হায়াৰ সেকেন্ডাৰী কিমান লাগিব 60% লাগিব আৰু বেলেগ এখন কলেজত হ'ব পাৰে তেনেকুৱা হ'ব পাৰে যে 40%তে দিছে বেলেগ এখন কলেজ ধৰিলো নগাঁও ইউনিভাৰ্চিটি এনেকুৱা ৰাখিছে যে তাত কিমান লাগিব 60% লাগিব লগত CUT লাগিব বেলেগ এখন কলেজে হয়তো তাতকে কমও বিচাৰে পাৰে ধৰা মই গুৱাহাটী ইউনিভাৰ্চিটি এক্সাম্পল লৈছো যে গুৱাহাটী ইউনিভাৰ্চিটিটো হয়তো তেনেকুৱা হ'ব পাৰে যে 40% লাগিব হায়াৰ সেকেন্ডাৰীত আৰু CUT লাগিব তো বেলেগ কলেজৰ ক্ষেত্ৰত বেলেগ পাৰ্সেন্টেজ হয় গতিকে আমি হেতু এটা পাৰ্টিকুলাৰ পাৰ্সেন্টেজ ধৰিব নোৱাৰো যে CUT কাৰণে ইমান পাৰ্সেন্টেজ লাগিব তোমালোকে CUT বহুতে দিব পাৰে সবেই দিব পাৰে কবলৈ গলে সবেই দিব পাৰে কিন্তু কলেজৰ ওপৰত ডিপেন্ড কৰিব যে তেওঁলোকে হায়াৰ সেকেন্ডাৰী কিমান বিচাৰিছে হেতু তোমালোকৰ ডিপেন্ড নকৰে হৈ গল এতিয়া CUT এক্সাম দিয়াৰ ক্ষেত্ৰত আৰু এটা কথা মন কৰিবলগীয়া যে তোমালোকে চাবা ডমেইন সাবজেক্ট বিলাক যেতিয়া চুজ কৰিবা ডমেইন সাবজেক্ট বিলাক চুজ কৰিবা এটা কথা মন দিবলগীয়া যে আৰু এটা মই আকৌ এক্সাম্পল লৈছো নগাঁও ইউনিভাৰ্চিটিৰ এটা নগাঁও ইউনিভাৰ্চিটিত মই বিচাৰিছো যে মই ইকনমিক্সত মেজৰ লৈ নগাঁও ইউনিভাৰ্চিটিত মই পঢ়িম হৈ গল সেইকাৰণে মই কি কৰিছো ডমেইন সাবজেক্টক মই কি কৰিছো ইকনমিক্সটো চুজ কৰিলো এতিয়া মই চেক কৰিব লাগিব যে নগাঁও ইউনিভাৰ্চিটিত ইকনমিক্সত মেজৰ আছে নাই তেওঁলোকে মেজৰত পঢ়াই নে নপঢ়াই ইকনমিক্স মেজৰটো তেওঁলোকৰ ইউনিভাৰ্চিটিত আছে নাই তো চেক কৰি ল'ব লাগিব প্ৰথম কথা সেইকাৰণে মই কৈছো ওয়েবসাইটত যাবা গৈ পেলাই কি সাবজেক্টত তেওঁলোকৰ মেজৰ দিয়া হয় বা কি সাবজেক্ট তেওঁলোকৰ তাত আছে হেতু চাই পেলাই তোমালোকে ডমেইন সাবজেক্টটো চুজ কৰিবা এটা এনেকুৱা হ'ল যে তোমালোকৰ মনটো আছে ইকনমিক্সত পঢ়াৰ নগাঁও ইউনিভাৰ্চিটিত মই ইকনমিক্সত মেজৰ লৈ পঢ়িম কিন্তু তাত দেখিলা গৈ পেলাই যে তাত ইকনমিক্স সাবজেক্টটো নাই তো সেই কাৰণে এবাৰ যোনটো কলেজত তোমালোকে এপ্লাই কৰিব বিচাৰিছা তাত ওয়েবসাইটত দিয়া হৈছে অলৰেডি তাত গৈ পেলাই অলপ তোমালোকে চেক কৰি ল'ব পাৰা তো এইখিনি কথাই আছিল আমাৰ CUT এক্সামৰ বিষয়ে তো প্ৰিপাৰেচন কৰিবলৈ গ'লে তোমালোকে NCERT খন পঢ়িলে হ'ল তোমালোকে যি হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰ কিতাপ পঢ়িছা সেইখিনি চালে হ'ল আৰু ল্যাঙ্গুৱেজৰ ক্ষেত্ৰত তেনেকুৱা পেছেজ আহিব পাৰে বা তোমালোকৰ বেলেগ ল্যাঙ্গুৱেজৰ ৰিলেটেড হিবিলাক কোৱেশ্চন আহিব জেনাৰেল এপ্টিটিউড জেনাৰেল টেষ্টৰ কথা ক'লো অলৰেডি যে তেনেকুৱা ৰিজনিং আহিব বা তেনেকুৱা ধৰা সৰু সুৰা মেথছ এটা দি দিলে জিকে আহিব ধৰা তো সেইবিলাক আহিব আৰু ডমেইনত কি আহিব এইবিলাক সাবজেক্ট থাকিব তাত কোৰ্সৰ ৰিলেটেড বস্তুবিলাকে আহিব তো বেষ্ট প্ৰিপাৰেচনৰ কাৰণে তোমালোকে
প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যনবিলাক ডাউনলোড কৰি চাব পাৰা গুগলত এভেইলেবল আছে তোমালোকে ধুনীয়াকৈ চালেই হ'ল আৰু চিলেবাছৰ ক্ষেত্ৰত মই অলৰেডি ক'লোঁ তোমালোকে যদি CUT-ৰ অফিচিয়েল ৱেবছাইটত যোৱা তাতো তোমালোকে চিলেবাছটো ধুনীয়াকৈ আছে তাত চাই পেলাই তোমালোকে প্ৰিপেৰেশ্যন কৰিব পাৰিবা তো বৰ্তমান চলি আছে বৰ্তমান তোমালোকৰ মানে ফৰ্ম ফিল আপ চলি আছে তোমালোকে সোনকালে গৈ পেলাই কৰিব পাৰা আৰু এক্সামো সোনকালে হ'ব তাৰ কাৰণে প্ৰিপেৰেশ্যন কৰিব পাৰা এনে আছিলে কথাখিনি বুজি পাইছানে কমেণ্ট বক্সত জনাবা আজি ভিডিঅ'টো শেষ কৰিলোঁ কি পচিং কেলা